আজি ৰাতি 2:27 চুৰ হ'লে ইয়াত আমাৰ বিডি আপোনাৰ CC কেমেৰাত পুৰা কেপচাৰ হৈছে। আমাৰ মা কালী ঠাকুৰৰ ওপৰত যিবিলাক গহনা আছিলে সোণৰ ৰূপাৰ গোটেইকেইটা লৈ গৈছে। আমি অবাক হৈ গৈছোঁ এইখিনিত CC কেমেৰা ইমান হেৰি থকাৰ ভিতৰত চোৰৰ ইমান সাহস হৈ গৈছে যে আজি চুৰি কৰি আছে। আপুনি চাব লাষ্ট 3-4 ভিতৰত মন্দিৰত এটাক কৰি আছে। জৈন মন্দিৰ হৈছে, হনুমান মন্দিৰ হৈছে, আজি কালী মন্দিৰ। এটা গ্ৰুপ আছে এইবিলাক এইটো হেৰি কৰিছে। তাৰ ভিতৰত কোনো আৰু জৈন মন্দিৰবিলাক ৰিকভাৰী হৈছিলে। আমি আশা ৰাখিছোঁ প্ৰশাসন আহিছে আমাৰ এইবিলাকো ৰিকভাৰী হ'ব। কি ক'ম, ভাষা নাই। সঁচাকৈ খুব দুঃখজনক ঘটনা। যোৱা প্ৰায় 2 মাহ ধৰি বৃহত্তৰ খাৰপিটি এলেকাত সৰু বৰ চুৰিৰ কাণ্ড হৈয়ে আছে। কিন্তু চুৰ হোৱাৰ ঘটনাৰ পিছতো পুলিচ প্ৰশাসন নিমাত আজিলৈ এটা চুৰ ধৰিব পৰা নাই। আৰু মন্দিৰৰ নিচিনা পবিত্ৰ ঠাই তাত যদি চুৰ হয় আমাৰ নিৰাপত্তা ক'ত? আমি আজি নিৰাপত্তাহীনতাত ভুগিছোঁ ইয়াত। তাৰমানে ৰাতিপুৱা 5:30 মোৰ ষ্টাফটোৱে ফোন কৰিলে 5:39 তেতিয়া এনেকুৱা ঘটনা। মই আহি গ'লোঁ। তাৰপিছত মইতো আৰু ভিডিঅ' ৰেকৰ্ডিং আছে, ভিডিঅ' কেমেৰা ইয়াত ছেটিং কৰা আছে। পিছে বিক্ৰী কৰ বুলি ল'ৰাটোক মাতি দিলোঁ। বিক্ৰী কৰি ল'ৰা অহাৰ পিছত সি ভিডিঅ' ফুটেজ চালে। ৰাতি 2টাৰ পৰা 8টাৰ মাজত কামটো হ'ল। চুৰিৰ মাজত আমাৰ মাৰ যে চুৰটো আছে মুকুটৰ মাথাৰ সেইটো ল'লে, আৰু হাতৰ চুৰ মালা, তাৰপিছে পাৱৰ নুপুৰ অহংকাৰ যিমান আছে আৰু চবেই ল'লে। মুকুটটো আছিল ৰূপৰ, আৰু চুৰ আৰু মালা এইবিলাক হ'ল আপোনাৰ ব্ৰঞ্জৰ। আনুমানিক কিমান হ'ব যায়, তথাপিও আমাৰ এইবিলাক প্ৰায় 1 লাখতে হ'ব। না আৰু একো লোৱা নাই। না মানুহ থাকে, আমাৰ ষ্টাফ 2জন থাকে। না গম পোৱা নাই, কাৰণ এওঁলোকে থাকে এই বেক চাইডত, আৰু তালাটো ৱেষ্ট চাইডত তাৰ এই তালা ভাঙি দিলে। এইটো আজি প্ৰায় 50 ইয়াৰ্ছ ওপৰে হ'ল।